Okay, good morning. Praise the Lord, all of you. আশা কৰোঁ সকলো ভালে আছে। পৰিছোঁ মধুৰ নামত। ৱেলকাম বেক টু মাই ইউটিউব চেনেল শুভ্ৰজিৎ ব্লগছ। আৰু আজিৰ এই ভাগত পুৱাৰ ভাগতে মই ভিডিঅ'টো শ্বুট কৰিলোঁ এইকাৰণে আজি মই বিশেষ এটা জেগাত আছোঁ, স্পেচিয়েল জেগা। মই আছোঁ বৰ্তমান নগাঁৱৰ আমাৰ ABCৰ যিটো জুবলি কমপ্লেক্স না, আৰু ইয়াতে মই বৰ্তমান আহিলোঁ যোৱাকালি নিশা। আৰু অলপমান মই ইয়াৰ নাজাৰা দেখুৱাইছোঁ, অলপমান বেগটো আপোনালোকে দেখুৱাইছোঁ। আপোনালোকে চাওক, যিবিলাকে অহা নাই তেখেতলোকৰ বহুত ইচ্ছা ইয়াত আহিবৰ নিমিত্তে বা চাবৰ নিমিত্তে। চ' মই সৌভাগ্য যে মই আহি পালোঁ চাবৰ কাৰণে। চ' আহিবলগীয়া সময়ত আৰু আহিম, আপোনালোক দেখুৱাই আছোঁ। চাওক, এইটো খুব মেমৰিয়েল এটা বৰ্ড বনাই ৰাখিছে। এইফালে আছে ডাইনিং, ইয়াতে খোৱা বোৱাবিলাক কৰে। ডাইনিং হয়, এইটো কিটচেন হয়, এইটো কিটচেন অলপ অলপকৈ দেখুৱাইছোঁ মই যিমান পাৰিছোঁ। এইটো ইয়াত ছিটিং ৰুম হয়, ইয়াত এতিয়া মই খুলি দেখাব নোৱাৰোঁ আপোনালোকক। আৰু ইফালে আছে এই ৰুমটো আপোনালোকক মই ইফালৰ পৰা দেখুৱাই দিম। এইটো ষ্টুডিঅ' হয়। ABCৰ সকলোৱে জানে যে এটা ষ্টুডিঅ' আছে, সেই ষ্টুডিঅ'টো এইটো হয়। আৰু ইফালে আছে ডাইনিং হল, আৰু ওপৰত আছে ৰুমবিলাক। মই ওপৰত আছিলোঁ, আৰু আপোনালোকক মই দেখুৱাম বাৰু। তথাপি অলপমান দেখুৱাইছোঁ আপোনালোকক নাজাৰা হ'বলক। এইখন আমাৰ ছাৰৰ গাড়ী, এইখনতে আহিছিলোঁ কালি, খুব ধুনীয়াকৈ। আমাৰ মাইকেল তান্দিয়া ছাৰৰ লগত আহিলোঁ। ফূৰ্তিদা দৌৰি আহিছে। ক'ত দৌৰিলে এই ফিল্ডত দৌৰি আহিছে। এইফালে ফিল্ড আছে বোলে ক'ৰবাত। হা, ধুনীয়া ভিউ একদম। এইটো কি হয়? এইটো হৈছে ডাইনিং, এইটো কনফাৰেঞ্চ ৰুম না। ফূৰ্তিদাক চবেই চিনি পায়েই, আমাৰ মিউজিক মেকাৰ মাষ্টাৰ। ষ্টুডিঅ' চলাই আছে, কোনোবা গান কৰিব আহিলে মানে কণ্টেক্ট কৰিব। ক'ত আছে ষ্টুডিঅ'টো? এইটো ন, সেইটো এইফালে আছে। এই গাড়ীখন পিছফালে ষ্টুডিঅ' আছে। মই সোমোৱাব নাই দিয়া মোক। এইফালে চাব পৰা খুব ধুনীয়া ফুলনি বাগান, খুব ধুনীয়াকৈ ডেক'ৰেট কৰি ৰাখিছে। মই সেই আগলৈ যাম অকণমান, আগলৈ গৈ পিনে মোক দেখুৱাম। আৰু এইফালে আছে নগাঁও চাৰ্চটো, সেইটো হয় বহুত ডাঙৰ চাৰ্চ, বহুত পুৰণা চাৰ্চ। আৰু এইফালে আছে আমাৰ প্ৰতিটা ওপৰৰ পৰা হাই দি আছে। এইটো হৈছে কনফাৰেঞ্চ ৰুম। আৰু ইয়াতে এটা লিখা আছে ফৰ দি গ্ল'ৰি অফ গড 1967 to 2027 স্থাপিত হৈছে। 50 years গল্ডেন জুবলি। দিছ জুবলি কমপ্লেক্স ট্ৰেইনিং চেণ্টাৰ। তো আপোনালোকে পঢ়ি ল'ব। আৰু এইফালে আছে ওপৰৰ যিটো চিৰি, আমি এইটোৱে উঠি যাওঁ, এইফালেদি ওপৰলৈ যায়। এইফালে আছে জেন্টছ টয়লেট। আৰু এইফালে ছাৰৰ গাড়ী। ফ্ৰণ্টটো মই অলপ দেখাইছোঁ আপোনালোকক। এইটো হৈছে ফ্ৰণ্ট। এইফালে লিখা আছে আছাম বাপ্টিষ্ট কনভেনশ্যন জুবলি কমপ্লেক্স ট্ৰেইনিং চেণ্টাৰ, নগাঁও, আছাম। চ' এই সময়তে মই আপোনালোকে হয়তো জানে বা নাজানে, মই নাজানো। মই নিজে এভেঞ্জেলিষ্ট হয়, আৰু গছপেল মই শ্বেয়াৰ কৰোঁ। আৰু গছপেলৰ ফুল ফৰ্মটো আপোনালোকে জানে নাই? আৰু যদি নাজানে, মই আপোনালোকক প্ৰভু যীশুৰ মধুৰ নামত মই এই গছপেল যিটো শব্দ, ইয়াৰ ফুল ফৰ্মটো না, GOSPEL, ইয়াৰ ফুল ফৰ্মটো কৈছোঁ। আপোনালোকে শুনক আৰু আপোনালোকে জানক আৰু আনকো জনাওক। G for God, Gospel, G for God's, O for only, S for Son, P for provide, E for eternal, L for life. God's only Son provide eternal life. প্ৰভু যীশুৰ এই বাক্য চব খুব সুন্দৰকৈ আপোনালোকে পাইছে। এই বাক্য নহয় আচলতে, এইটো এটা গছপেল ৱৰ্ড হয়। আৰু অসমীয়া যেতিয়া আমি চাবলৈ যাওঁ, ঈশ্বৰৰ একমাত্ৰ পুত্ৰ, যিকোনোৱে তেওঁত বিশ্বাস কৰে। ঈশ্বৰৰ এই বাক্যৰ এই শব্দৰ মিনিং হৈছে ঈশ্বৰৰ একমাত্ৰ পুত্ৰ, যিকোনো তেওঁত বিশ্বাস কৰে তেওঁৰ অনন্ত জীৱন আছে। মানে কাত বিশ্বাস কৰে? যীশুখ্ৰীষ্টত বিশ্বাস কৰে। আৰু যীশুখ্ৰীষ্টৰ একজাত পুত্ৰ, ঈশ্বৰৰ সন্তান। চ' আপোনালোকে বিশ্বাস কৰক আৰু আপোনালোকৰ জীৱনটো নতুন ৰূপে গঢ়ি উঠাওক, নতুন ৰূপত জিলিকাই দিয়ক। আৰু মই তাৰ পৰা আপোনালোকৰ মাজত ভিডিঅ'টো ষ্টাৰ্ট কৰি বনাই আছোঁ। কিমান কি হৈছে নাজানো। এয়া আছিলে নগাঁও আমাৰ ABC
কমপ্লেক্স ABC চ' ইফালে আছে এইটো হৈছে নগাঁও বপ্তিষ্ট মণ্ডলী প্ৰায় 180 চামথিং হ'বলৈ হৈছে আৰু এই যিটো চাৰ্চ মই আপোনালোকক বেকফালৰ পৰাই দেখুৱাই আছোঁ এই চাৰ্চটো যিজনাই আজি আমাৰ অসমত মাতৃভাষাটো আমি সকলোৱে পাতি আছোঁ না আৰু যিজনাই মাতৃভাষাটো এই অসমলৈ গঢ় ল'লে অসমলৈ মানে আনিলে আৰু সেই তেখেতেই এই চাৰ্চটো ইয়াতে তেখেতে প্ৰতিষ্ঠাপক হয় তেখেতে ইয়াতো শিৱসাগৰ নগাঁৱতো এটা চাৰ্চত তেখেতে আজি চাৰ্চ বনাই থৈ গৈছে চ' বহুতে হয়তো ভাবে যে অসমীয়া ভাষাটো ক'ৰ পৰা উৎপন্ন হ'ল সেইজন ব্যক্তি নামটো খুব টান মই কিবা আছিলে মাইলেছ কিবা এটা আছিলে মই পাহৰিছোঁ তো মই নেটত চাই পিনে পিছত ভিডিঅ' এটা বনাই আপোনাক জনাম তো তেখেতে সেই চাৰ্চটো স্থাপিত কৰি থৈ গৈছে আৰু বিশেষ একো নাই ওপৰত মোৰ ৰুম আছে ৰুমবিলাক অলপ দেখাব পাৰোঁ নালাগে কেতিয়াবা দেখুৱাম অলপমান দেখুৱালে আপোনালোকক যিমানখিনি চাই আপোনালোকে ভিডিঅ'টো চাই ভাল বুলি বিশ্বাস কৰিছোঁ আৰু পোৱাৰ আগতে এনেই আপোনালোকক ভিডিঅ'টো বনালোঁ আৰু নগাঁৱৰ ABC মানে যিটো জুবলি কমপ্লেক্সৰ অফিচটো দেখুৱালোঁ ভিডিঅ'টো যিমান আছিলে চাই যদি ভাল পাইছে শ্বেয়াৰ কৰিব খুজিছোঁ মধুৰ নামত আৰু আহিবলগীয়া দিনত আপোনালোকে আহক খুব ধুনীয়া ইয়াতে যদি আপোনালোকে গান চানো গায় ইয়াতে আপোনালোকে ৰেকৰ্ডিং কৰিবলৈ আহক থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ